কি হৈছিল যোৱাকালি কওকচোন। যোৱাকালি হৈছিল মানে এটা কমিটি গঠন কৰা হৈছিল উত্তৰ পাটনা আঞ্চলিক নিমচুৰ নিমচুৰ কমিটি গঠন কৰা হৈছিল। তাতে মোক সভাপতিত্ব দিছে। মই গম পাইছোঁ এই সংগঠনটো ঠিক নহয়, অবৈধ। মই এইটো সংগঠন আৰু নকৰোঁ, সংগঠনৰ লগত মই জড়িত নাথাকোঁ। মই যিখিনি সদস্য লৈ পেলাই 31জনীয়া কমিটিটো লৈ পেলাই কমিটিটো গঠন কৰি দিছিল, মই সদস্যখিনি লৈ পেলাই আহি পদত্যাগ কৰিলোঁ। মই আজিৰ পৰা সংগঠন নকৰোঁ, কোনো সংগঠনে নকৰোঁ। যদি কৰোঁ এইটো পিছত মই চিন্তা চৰ্চা কৰিম। এতিয়া মই বাদ দিলোঁ, পিছত এইখিনি মোৰ ক'ব লাগে। আগতে কিবা সংগঠন আছিল নেকি আপোনালোকৰ? আগতে নাই, মই কোনো সংগঠনত নাই, সংগঠন মই কৰা নাই। এইবাৰ নতুনকৈ মই জইন কৰিছিলোঁ। মোৰ নাম মহম্মদ জয়নাল আলী। মই আৰু নকৰোঁ। যদি কৰোঁ সংগঠন, এইটো মই চিন্তা চৰ্চা পিছত কৰিম। এইখিনি মোৰ ক'ব লাগে। যোৱাকালি যে 31জনীয়া কমিটিটো গঠন কৰিছিল, তাৰে কোনোবা সদস্য কিবা সংগঠন আছিল নেকি আগতে বেলেগ সংগঠনত? বেলেগ সংগঠনৰ আছিল, আৰু যোনে জইন কৰাইছিল তাৰ নামটো হৈছিল আপোনাৰ ৰিয়াজুল আলী। এতিয়া মই সিমান ভালদৰে বুজি পোৱা নাই তেতিয়া কেনেকৈ কি আলোচনা কৰিছে। খালি লগে লগে যাই পেলাই কমিটি এটা গঠন কৰিলে ইমান সহজত কমিটি গঠন নহয়তো। যাই কিনি কমিটি গঠন হৈ গ'ল, মইতো বুজি পোৱা নাই। ৰিয়াজুল আলী কোন সংগঠনৰ, ডিষ্ট্ৰিক্টৰ নে আঞ্চলিক? সেইটো মই নাজানো কোনটো সংগঠনত। গেছি যাই পেলাই আলোচনা কৰিছে সংগঠনটো কৰিব লাগে। মই সেইটো ইমানটো বুজি পোৱা নাই, সেইকাৰণে মই জড়িত হৈছিলোঁ। এতিয়া মই বুজি পালোঁ। বুজি পোৱাৰ পিছত মই আৰু সংগঠন নকৰোঁ। মই আজি পদত্যাগ কৰিলোঁ। এইখিনি মোৰ ক'ব লগা।